নমস্কাৰ, আজি হৈছে 16 ছেপ্টেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আকৌ গৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু SITৰ প্ৰতিবেদনত ওলাইছে বহু কথা। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, গৌৰৱ গগৈলৈ পোনপটীয়াকৈ প্ৰশ্ন এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান ভ্ৰমণৰ কথা কিয় মুকলিকৈ প্ৰকাশ নকৰে গৌৰৱ গগৈয়ে? কোনো সংসদৰ সদস্যই পাকিস্তান ভ্ৰমণ কৰা বুলি স্বীকাৰ কৰে তেন্তে সম্পূৰ্ণ ভ্ৰমণসূচী প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ। আৰু গৌৰৱ গগৈক আটাৰী সীমান্তৰে কোনে আদৰি নিছিল প্ৰশ্ন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কিমান দিন তেওঁ পাকিস্তানত আছিল বুলিও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কি চৰকাৰী কাৰ্যসূচী লৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ? কেন্দ্ৰীয় চৰকাৰক গৌৰৱ গগৈয়ে কিবা তথ্য জনাইছিল নে নাই প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু শত্ৰু দেশলৈ এবাৰ ভ্ৰমণ কৰিলেই ব্লেকমেইলিং কৰা আৰম্ভ কৰে আৰু সংবাদ মাধ্যমত বহি 80টা মানুহৰ আগত ক'লেই কথা শেষ হৈ নাযায়, 3,50 লাখ মানুহৰ আগত ক'ব লাগিব সেই কথা। আৰু গৌৰৱ গগৈ বিয়া হোৱাৰ পিছতো বিয়া হোৱাৰ লগত পাকিস্তানৰ কি সম্পৰ্ক? আৰু মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, আমেৰিকা, কাশ্মীৰ যায়, কোনোবাই বিয়াৰ পিছত পাকিস্তানলৈ যোৱাৰ কথা শুনিছে নেকি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱশ্যে এই প্ৰশ্নটো একাংশ সংবাদ মাধ্যমে কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ বাবে জাতিতকৈ বিজেপিক পৰাস্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ। আৰু SITৰ প্ৰতিবেদনত আৰু বহু কথাই প্ৰকাশ পাব। গৌৰৱ গগৈলৈ এইবাৰ পোনপটীয়া প্ৰশ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আকৌ মিয়াক লগত লৈ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আলী হুছেইন ৰহমান লিখিলে বাংলাদেশী নহয়, মুছলমানক বাংলাদেশী বুলিলে পাব প্ৰত্যুত্তৰ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ, সমগ্ৰ ৰাজ্যবাসীক মিয়াক লগত লৈ ইউনুছৰ আকৌ গৰ্জন। এইখন অসমত মুছলমানে নিজকে আলহী বুলি ভাবিব লগা হৈছে আৰু এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি এতিয়া ইউনুছ তামুলীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত। আৰু অসমখন কোনো মালিকে চলাই থকা নাই, এইখন অসমত সকলো জনগোষ্ঠীক লৈ চলা এখন অসম। আৰু যিকেইজনে অসমক নিজৰ বুলি ভাবিছে তেওঁলোক মূৰ্খ। আৰু এইখন অসমত আমি আলহী নহয়, আমাৰ পূৰ্বপুৰুষৰ এইখন অসমত তেজ আছে, গতিকে কোনোবাই আমাক সন্দেহজনক নাগৰিক বুলি ক'লে আমি মনে মনে বহি নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইউনুছ তামুলীয়ে। আৰু আলী আহমেদ হুছেইন লিখিলেই সন্দেহজনক নাগৰিক হৈ নাযায়, যিয়ে এওঁলোকক সন্দেহজনক বুলি কয় তেওঁ আমাৰ বিষয়ে জানি লওক। আপোনালোকৰ অসমত যিমান অধিকাৰ আছে আমাৰো ঠিক সিমানেই অধিকাৰ আছে। আৰু আমাক সন্দেহজনক নাগৰিক বুলি কোৱাটো এখন নাটক, আৰু এই নাটকৰ যৱনিকা আমি পেলাম। আৰু এই নাটক একাংশ দল সংগঠনে আৰম্ভ কৰিছে, কিন্তু আমি শেষ কৰিম বুলি এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে ইউনুছ তামুলীয়ে। আৰু যদি কোনোবাই পুনৰ মিয়াক টাৰ্গেট কৰে তেন্তে বাধা দিব ইউনুছ তামুলীয়ে। আৰু আমি মুখেৰে নহয় কামেৰেও কৰি দেখুৱাম। গৌমূত্ৰ সেৱন কৰি যিসকলে বুৰঞ্জী লিখিছে আমি সেই বুৰঞ্জী নামানো, আমি প্ৰতিশ্ৰুতিবদ্ধ, আমাক কোনেও ৰাখিব নোৱাৰে। শিৱসাগৰ, গোলাঘাট কাৰো বাপেকৰ নহয়। এইখন অসমত আমি জীয়াই থকালৈকে সংখ্যালঘুক টাৰ্গেট কৰিবলৈ নিদিওঁ আৰু দিয়া নহ'ব। আৰু আকৌ এবাৰ মিয়াক লগত লৈ এইবাৰ ইউনুছ তামুলীৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ, ৱাকফ সংশোধনী আইনক লৈ আছাদুদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য। শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিলে চূড়ান্ত ৰায়। ৱাকফ সংশোধনী আইনক লৈ এবাৰ আছাদুদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য। সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে, ৱাকফ আইনক লৈ শীঘ্ৰেই সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায়। মোদী চৰকাৰে ৱাকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ৱাকফৰ সম্পত্তিৰ ৰক্ষণাবেক্ষণ নহয়, বেদখলকাৰী কবলৰ পৰা ৱাকফ সম্পত্তি উদ্ধাৰ নহয় আৰু ৱাকফ সম্পত্তিৰ কোনো উন্নয়ন নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু ইয়াৰ বাবে যিমান পাৰে
সোনকালে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অন্য ধৰ্মৰ লোকে নিজৰ সম্পত্তি ক্ৰয় বিক্ৰয় কৰিব পাৰে কেৱল মুছলমানৰ সম্পত্তিৰ বাবে কিয় আনিছিল এই সংশোধনী আইন প্ৰশ্ন কৰিছে এতিয়া আসাদুদ্দিন ওৱেইছিয়ে আৰু ওয়াকফ সংশোধনী আইনক লৈ এবাৰ আসাদুদ্দিন ওৱেইছিৰ ডাঙৰ মন্তব্য আহি পৰিছে খবৰটো জনাইছো সমুদৰ্শকক সৰ্বোচ্চ ন্যায়ালয়ে কেৱল অন্তৱৰ্তীকালীন আদেশহে দিছে ওয়াকফ আইনক লৈ শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ে দিয়ক ৰায় আৰু মোদী চৰকাৰে ওয়াকফ আইনত যি সংশোধনী আনিছে ইয়াৰ দ্বাৰা ওয়াকফৰ সম্পত্তি ৰক্ষণাবেক্ষণ নহয় বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে আহিছো অনেক খবৰৰ মাজলৈ অসমত নেপালৰ দৰে অৱস্থা হলে প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙিব আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ বিস্তাৰিত খবৰ সমুদৰ্শকৰ বাবে অখিল গগৈক পুনৰ কটাক এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত যদি নেপালৰ দৰে অৱস্থা হয় তেন্তে প্ৰথমে মানুহে অখিল গগৈৰ ঘৰটোৱে ভাঙিব সন্দেহযুক্ত লোকক সমৰ্থন কৰাৰ কাৰণে অসমীয়া মানুহ অখিল গগৈৰ ওপৰত গুজৰি আছে যদি নেপাল টাইপ হয় প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙি দিব আৰু যি হ'ব প্ৰথম অখিল গগৈৰ ঘৰতে হ'ব আৰু অখিল গগৈক লৈ এবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁক উল্লেখ কৰি কৈছে যে অসমত যদি নেপালৰ দৰে অৱস্থা হয় তেন্তে প্ৰথমে মানুহে অখিল গগৈৰ ঘৰটোৱে ভাঙিব ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এক ডাঙৰ মন্তব্য জনাঞ্চলত উচ্ছেদ হলে সংখ্যালঘুৰ সন্মুখত মই থিয় দিম আতংকিত হ'ব নালাগে সংখ্যালঘু এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জনাঞ্চলত সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিব মন্ত্ৰী ৰঞ্জিত দাসে আৰু সংখ্যালঘুক উচ্ছেদ কৰিলেই বাধা দিবলৈ আগত থিয় দিম বুলি মন্তব্য কৰে ৰঞ্জিত দাসে আৰু বনাঞ্চলত নথকা সংখ্যালঘু আতংকিত হ'ব নালাগে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰু মোবাইল চাই সংখ্যালঘুক আতংকিত নহবলৈ আহ্বান জনাইছে তেওঁ আৰু বনাঞ্চলত চলা উচ্ছেদক সমৰ্থন কৰিছে মাদানীও বিদেশীত বিজেপি চৰকাৰ হলে প্ৰথমে ভূমিৰ অধিকাৰ দিয়া হ'ব আৰু উত্তৰাধিকাৰী সূত্ৰে সকলোকে ভূমিপট্ট দিয়া হ'ব সকলো জাতি ধৰ্মৰ লোককে দিয়া হ'ব ভূমিৰ অধিকাৰ সংখ্যালঘুক উচ্ছেদ ভূমিৰ অধিকাৰক এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এক ডাঙৰ মন্তব্য দেখিবলৈ পোৱা গৈছে আৰু সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিবলৈ আগত থিয় দিম মই এনেদৰে এতিয়া মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে আৰু জনাঞ্চলত সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিব মন্ত্ৰী ৰঞ্জিত দাসে আৰু সংখ্যালঘুক উচ্ছেদ কৰিলে বাধা দিবলৈ আগত থিয় দিব মন্ত্ৰী ৰঞ্জিত দাসে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ হাজাৰ হাজাৰ লোকৰ মাজত ৰাহুল গান্ধীক সমৰ্থন দক্ষিণ মেগাৰ সুপাৰষ্টাৰ থালাপতি বিজয়ৰ ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধীক সমৰ্থন টিভিকে নেতা থালাপতি বিজয়ৰ আৰু বিহাৰৰ 65 লাখ লোকৰ ভোট কৰ্তন কৰাটো এক প্ৰকাৰ ভোট চুৰিয়েই আৰু ভোট চুৰিক লৈ এবাৰ ৰাহুল গান্ধীয়ে বিজেপিক দিছে হাইড্ৰোজেন বোমৰ ভাবুকি সমগ্ৰ দেশে জানিব বিজেপিৰ ভোট চুৰিৰ কথা আৰু হাইড্ৰোজেন বোম আহিলেই বিজেপিৰ সকলো তথ্য পোহৰলৈ আহিব আৰু হাজাৰ হাজাৰ লোকৰ মাজত এবাৰ ৰাহুল গান্ধী সমৰ্থন দক্ষিণৰ মেগাষ্টাৰ থালাপতি বিজয়ৰ আৰু ভোট চুৰিৰ অভিযোগক লৈ ৰাহুল গান্ধী সমৰ্থন টিভিকে নেতা থালাপতি বিজয়ৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ নকৰে বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাই আছে আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব আৰু নৱেম্বৰ মাহত জনজাতিকৰণক লৈ ৰিপৰ্ট আহিবই ৰিপৰ্ট বেয়া আহিলে প্ৰতিবাদ কৰিব এতিয়া কৰিব নালাগে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু আন্দোলনৰ কাৰণেই অসম পিছুৱাই গৈ আছে আৰু আন্দোলন হলে অসম পিছুৱাই যায় আৰু বিজেপিক দূৰত ৰাখিলে আন দলে জনজাতিকৰণ কেতিয়াও নকৰে আৰু বিজেপিক নিষিদ্ধ কৰিলে জনজাতিকৰণ কেনেকৈ হ'ব মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিবাচকভাৱে বহু আগুৱাইছে আৰু আন্দোলনে জনজাতিকৰণত পলমহে কৰিব আৰু জোৰ সমদল প্ৰতিবাদত গণ্ডগোল হ'লে প্ৰক্ৰিয়া দেৰি হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ
ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ আশাব্যঞ্জক খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে এই ভাল খবৰটো আৰু আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব এই চাকৰি আৰু অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা আৰু অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ আহি পৰিছে খবৰটো জনাইছোঁ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি আৰু অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আহিছোঁ আন এক খবৰৰ মাজলৈ সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুছলমানৰ বৃহৎ জয় ৱাকফৰ মুখ্য বিষয়া হ'ব লাগিব মুছলমান আৰু সৰ্বোচ্চ ন্যায়ালয়ে দিলে এই ৰায়দান এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত মুছলমানৰ পক্ষত বৃহৎ ৰায়দান ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ ৱাকফ বৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান কোনো লোক কেৱল মুছলমানহে হ'ব পাৰিব ৱাকফ বৰ্ডৰ মুখ্য বিষয়া আৰু ৱাকফৰ সম্পত্তিত কালেক্টৰৰ সিদ্ধান্ত সেই সিদ্ধান্ত নহ'ব নাগৰিকৰ অধিকাৰৰ নিৰ্ণয় কালেক্টৰে ল'ব নোৱাৰিব আৰু 4 গৰাকীতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব ৱাকফ বৰ্ডত 4 গৰাকীতকৈ অধিক অমুছলমান থাকিব নোৱাৰিব এই ৱাকফ বৰ্ডখনত আৰু সম্পূৰ্ণ ৱাকফ আইন বাতিল নকৰিলেও মুছলমান লৈ বৃহৎ হোকা আৰু মুছলমান পক্ষৰ কেইবাটাও দাবী মানি ল'লে এইবাৰ ন্যায়ালয় আৰু ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত লৈছে এইবাৰ উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ৱাকফ আইনক লৈ ডাঙৰ সিদ্ধান্ত এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৱাকফ বৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব কোনো অমুছলমান লোক কেৱল মুছলমানহে হ'ব পাৰিব ৱাকফ বৰ্ডৰ মুখ্য বিষয়া আহিছোঁ আন এক খবৰৰ মাজলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত উচ্ছেদ চলি থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে একশ্যন আৰম্ভ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলিয়াই থাকিব উচ্ছেদ অভিযান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পিছতে একশ্যন আৰম্ভ আৰু খবৰ নিদিয়াকৈয়ে ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদৰ জাননী লাভ কৰি এবাৰ চেঙাজানত লাগিছে হাহাকাৰ বেদখলকাৰীয়ে নিজে ভাঙিছে নিজৰ ঘৰ আৰু আন বহু প্ৰান্তত উচ্ছেদৰ আগেই চলিছে জৰীপ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু চলিয়েই থাকিব প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতে আৰম্ভ হৈছে একশ্যন আৰু খবৰ নিদিয়াকৈয়ে ৰাজ্যৰ বহু প্ৰান্তত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ জাননী লাভ কৰি এবাৰ চেঙাজানত লাগিছে হাহাকাৰ আহিছোঁ আন এক খবৰৰ মাজলৈ সমাগত বিটিচি নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনৰ পূৰ্বেই বিপিএফে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৯৮টা প্ৰতিশ্ৰুতিৰে বিপিএফ সাজু নিৰ্বাচনলৈ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ বিপিএফে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ আৰু ইয়াৰ সমান্তৰালকৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৯৮টা প্ৰতিশ্ৰুতিৰে প্ৰকাশ নিৰ্বাচনী ইস্তাহাৰ আৰু বিটিচিৰ ৰাইজৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ১ নম্বৰ বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ ২ নম্বৰত সম উন্নয়ন ভূমিপট্টা প্ৰদান ৩ নম্বৰত বিটিচিবাসী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা নিৰ্মাণৰ ব্যৱস্থা কৰা ৪ নম্বৰ ভিচিডিচি নিৰ্বাচনত মহিলাৰ বাবে ৫০% আসন সংৰক্ষণ সুনিশ্চিত কৰা ৫ নম্বৰ ওদালগুৰিত মিনি বিটিচি সচিবালয় স্থাপনৰ ব্যৱস্থা কৰাকে ধৰি মুঠ ৯৮টা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে হাগ্ৰামা মহিলাৰীয়ে আৰু বিপিএফে এইবাৰ মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ গতিকে সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ